নমস্কাৰ সকলোকে মোৰ এই ৰিয়েলিটিটোত ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ভিডিঅ'টিত যোৱাকালি 11 নৱেম্বৰ তাৰিখে হৈ যোৱা NIS DLED কেছৰ শুনানিৰ যি জাজমেণ্ট সেইটো আপোনালোকে বুজি পোৱাকৈ ইয়াৰ যি অসমীয়া অনুবাদ সেইটো মই পঢ়ি শুনাই দিব বিচাৰিছোঁ। ইয়াত অৰ্ডাৰ বুলিবলৈ একো নাই, খালি জাষ্ট কি হৈছিল সেইখিনি ইয়াত উল্লেখ কৰা আছে। সেই যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। ইয়াৰ স্ক্ৰীনৰ ওপৰত একেবাৰে এপিলেণ্টছৰ নাম আৰু ৰেছপণ্ডেণ্ট সকলৰ নাম উল্লেখ কৰা আছে। এতিয়া হওক জাজমেণ্টটো আপোনালোকে অসমীয়াতে শুনক। মাননীয় মুখ্য ন্যায়াধীশ শ্ৰীযুত ডক্টৰ আশুতোষ কুমাৰ, মাননীয় শ্ৰীযুত ডক্টৰ জাষ্টিছ অৰুণোদয় গোস্বামী, 11/11/2025, আশুতোষ কুমাৰ CJ। এই আবেদনৰ শুনানিৰ সময়ত আমি উপলব্ধি কৰিলোঁ যে নেশ্যনেল ইনষ্টিটিউট অৱ অপেন স্কুলিঙক যদিও পক্ষ হিচাপে গঢ়ি তোলা হৈছে তথাপিও জাননী দিয়া হোৱা নাছিল। আমি ষ্টেণ্ডিং কাউন্সিল NIOSক মাতি পঠালোঁ, যিয়ে এই আদালতৰ সন্মুখত নিজকে উপস্থাপন কৰিছে আৰু দাখিল কৰিছে যে তেওঁ এই আপিলত কৰা বাস্তৱিক এভাৰমেণ্টৰ সন্দৰ্ভত নিৰ্দেশনা ল'ব আৰু পৰৱৰ্তী তাৰিখৰ ভিতৰত এই আদালতলৈ উভতি যাব। সংলগ্ন সমূহৰ সৈতে মূল আপিলৰ স্মাৰক পত্ৰখনৰ প্ৰতিলিপি KN কাইলৈ পুৱালৈকে আপিলকাৰীসকলৰ হৈ যুক্তিৰ নেতৃত্ব দি বিদ্বান জ্যেষ্ঠ অধিবক্তা চৌধুৰীয়ে NIOSৰ স্থায়ী অধিবক্তালৈ লৈ যায়। মিষ্টাৰ KN চৌধুৰী শিক্ষিত জ্যেষ্ঠ অধিবক্তা। এই কথা সম্বোধন কৰাৰ সময়ত আদালতে এই আদালতৰ সন্মুখত দাখিল কৰা অতিৰিক্ত শপতনামাৰ কথাও উল্লেখ কৰিছে। এই আবেদন 13/10/2025 তাৰিখে। বিদ্বান এডভোকেট জেনেৰেল অৱশ্যে দাবী কৰে যে আদালতৰ অনুমতি অবিহনে এই অতিৰিক্ত তথ্য আৰু নথিপত্ৰসমূহ ৰেকৰ্ডত আনিব নোৱাৰিলেহেঁতেন, আৰু যদি আচলতে এই শপতনামাখন ৰেকৰ্ডত ব্ৰাইন কৰাৰ বাবে কোনো এক্স পোষ্ট ফেক্ট চুটি প্ৰদান কৰা হয় তেন্তে ৰাষ্ট্ৰই বাস্তৱিক স্থিতিটো খণ্ডন কৰাৰ স্বাধীনতা থাকিব লাগে। যিয়ে নহওক, অতিৰিক্ত শপতনামাৰ বিষয়বস্তু এতিয়াও আমাৰ বাবে সম্পূৰ্ণৰূপে জনা হোৱা নাই। আমি ইয়াত বিবাদৰ ফলপ্ৰসূ নিৰ্ণয়ৰ কাৰণে অতিৰিক্ত শপতনামাখন ৰেকৰ্ডত লোৱাৰ অনুমতি দিওঁ, আৰু একে সময়তে আমি বিদ্বান মহাধিবক্তাক তাত উল্লেখ কৰা তথ্যসমূহ যদি ইচ্ছা কৰে পৰৱৰ্তী তাৰিখৰ ভিতৰত খণ্ডন কৰাৰ স্বাধীনতা প্ৰদান কৰোঁ। বিশেষকৈ প্ৰাথমিক শিক্ষাত 2 বছৰৰ ডিপ্ল'মাৰ পৰিৱৰ্তে মাত্ৰ 18 মাহৰ ডিপ্ল'মা থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষক পদত নিযুক্তিৰ বাবে বিবেচিত হোৱাৰ বাবে আপিলকাৰীসকলৰ যোগ্যতাৰ সৈতে জড়িত বিষয়টো। মাননীয় উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যালোচনাৰ অধিকাৰ ক্ষেত্ৰত দিয়া ৰায়দানৰ ভিত্তিত বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়া NIOSৰ পৰা 18 মাহৰ ডিপ্ল'মা থকা এনে প্ৰাৰ্থীক অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল। কিন্তু শিক্ষা বিভাগত ৰাজ্যই উক্ত পদসমূহৰ বাবে আকাংক্ষী হিচাপে তেওঁলোকৰ প্ৰাপ্যতাৰ সৈতে জড়িত অধিক নিশ্চিত তথ্য বিচাৰিছে, যাৰ বিৰোধিতা আপিলকাৰীসকলে কৰিছে, যিটো আপত্তি বিদ্বান একক ন্যায়াধীশে নাকচ কৰিছিল। সেয়েহে এই আবেদন এই প্ৰসংগতেই আমাক এটা ফলপ্ৰসূ SOFৰ প্ৰয়োজন হ'ব। NIOSৰ ষ্টেণ্ডিং কাউন্সিল শ্ৰীমতী RP বৰাই বিশেষভাৱে এই বিষয়ত জানিব পাৰিছিল যে NIOSয়ে সাময়িকভাৱে অনুমোদিত হ'লেও তেওঁলোকৰ UDISE সংহিতা তথা বিদ্যালয়সমূহৰ নাম বজাই ৰাখে নে আছে নে নাই, য'ত আপিলকাৰীসকলক পুনৰ আৰম্ভ কৰাৰ সময়ত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। সেই শপতনামা ৰেকৰ্ডত ব্ৰাইন কৰাৰ বাবে প্ৰদান কৰা ৰাষ্ট্ৰই বাস্তৱিক স্থিতি খণ্ডন কৰাৰ স্বাধীনতা থাকিব লাগিব। যিয়ে নহওক, অতিৰিক্ত শপতনামাৰ বিষয়বস্তু এতিয়াও আমাৰ বাবে সম্পূৰ্ণৰূপে জনা হোৱা নাই। আমি ইয়াত বিবাদৰ ফলপ্ৰসূ নিৰ্ণয়ৰ কাৰণে অতিৰিক্ত শপতনামা ৰেকৰ্ডত লোৱাৰ অনুমতি দিওঁ, আৰু একে সময়তে আমি বিদ্বান মহাধিবক্তাক তাত উল্লেখ কৰা তথ্যসমূহ যদি ইচ্ছা কৰে পৰৱৰ্তী তাৰিখৰ ভিতৰত খণ্ডন কৰাৰ স্বাধীনতা প্ৰদান কৰোঁ। বিশেষকৈ প্ৰাথমিক শিক্ষাত 2 বছৰৰ ডিপ্ল'মাৰ পৰিৱৰ্তে মাত্ৰ 18 মাহৰ ডিপ্ল'মা থকাৰ পৰিপ্ৰেক্ষিতত
শিক্ষক পদত নিযুক্তিৰ বাবে বিবেচিত হোৱাৰ বাবে আপিলকাৰীসকলৰ যোগ্যতাৰ সৈতে জড়িত বিষয়টো। মাননীয় উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যালোচনাৰ অধিকাৰ ক্ষেত্ৰত দিয়া ৰায়দানৰ ভিত্তিত বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত NIOS-ৰ পৰা 18 মাহৰ ডিপ্ল'মা থকা এনে প্ৰাৰ্থীক অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল। কিন্তু শিক্ষা বিভাগত ৰাজ্যই উক্ত পদসমূহৰ বাবে আকাংক্ষী হিচাপে তেওঁলোকৰ প্ৰাপ্যতাৰ সৈতে জড়িত অধিক নিশ্চিত তথ্য বিচাৰিছে, যাৰ বিৰোধিতা আপিলকাৰীসকলে কৰিছে, যিটো আপত্তি বিদ্বান একক ন্যায়াধীশে নাকচ কৰিছিল। সেয়েহে এই আবেদন এই প্ৰেক্ষাপটতে আমাক ফলপ্ৰসূ সহায়ৰ প্ৰয়োজন হ'ব। NIOS-ৰ ষ্টেণ্ডিং কাউন্সিলৰ বিশেষভাৱে NIOS-এ সাময়িকভাৱে অনুমোদিত হ'লেও তেওঁলোকৰ UDIS সংহিতা থকা বিদ্যালয়সমূহৰ নাম ৰখা বা আছে নে নাই সেই বিষয়টোৰ ওপৰত শিক্ষিত শ্ৰীমতী RB বৰাই য'ত আপিলকাৰীসকলক 18 মাহৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ বাবে পুনৰ আৰম্ভ কৰাৰ সময়ত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। 18 মাহৰ ডিপ্ল'মা লাভ কৰা এনে আপিলকাৰী বা আবেদনকাৰীৰ ৰেকৰ্ডৰ সবিশেষ যদি উপলব্ধ হয় তেন্তে পৰৱৰ্তী তাৰিখৰ ভিতৰত ৰেকৰ্ডত অনা উচিত। 12/12/2025 তাৰিখে পুনৰ অৱগত কৰক। বিচাৰক মুখ্য ন্যায়াধীশ। এইখিনি আছিল 18 নৱেম্বৰ তাৰিখৰ জাজমেণ্ট। আমি এটা কথা নিশ্চিত হ'লোঁ যে যিহেতুকে পুনৰ যিটো হিয়াৰিং হ'ব সেইটো 12 ডিচেম্বৰ তাৰিখলৈ নিৰ্ধাৰণ কৰা হ'ল। আৰু যদি NIOS-ৰ ষ্টেণ্ডিং কাউন্সিলে স্কুলৰ যি UDIS অৰ্থাৎ অট'জেনেছ যিটো ডাইচ কোড, এই ডাইচ কোডৰ বিষয়টো যদি স্পষ্টকৈ কোৰ্টত অৱগত কৰে, নিশ্চিতভাৱে হয়তো সেইদিনাখনে এটা ফাইনেল জাজমেণ্ট বা ফাইনেল এটা আউটকাম ওলাব বুলি দৃঢ় বিশ্বাস। সেয়ে সকলোৱে 12 ডিচেম্বৰ তাৰিখটোলৈ অপেক্ষা কৰক। শেষত সকলোৱে এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।